নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ অনুশীলনী 10 এৰ 3 নম্বৰটো দিবলৈ ওলাইছোঁ। বহুতে 3 নম্বৰটো দিবলৈ কৈ আছিলা, তো আজি তোমালোকক 3 নম্বৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দিয়া আছে, ডিঅজি ত্ৰিভুজটো আমাক অংকন কৰিব দিছে, যাৰ ডিঅ সমান 7.2 সেন্টিমিটাৰ, অজি সমান 7.8 সেন্টিমিটাৰ আৰু জিডি সমান 6.7 সেন্টিমিটাৰ। তাৰমানে আমাৰ ত্ৰিভুজটোৰ তিনিটা বাহুৰ যোগ দিয়া আছে, আমি ত্ৰিভুজটো অংকন কৰিব লাগে। তো আমাক যিখিনি বাহুৰ যোগ দিয়া আছে, আমি প্ৰথমতে অজি বাহু যিটো আছে সেইটো বাহু ল'ম। কিমান আছে? 7.8 সেন্টিমিটাৰ। তো ইয়াত প্ৰথমতে অজি বাহুটো লোৱা। স্কেলেৰে ল'বা। সেন্টিমিটাৰ দাগ যিটো সৰু সৰু আছে সেইটো সেন্টিমিটাৰ দাগ হয়। তো ইয়ালৈকে তোমাৰ চোৱা 7, ইয়ালৈকে 7.8, গতিকে 8 হ'লে কিমান হ'ব তোমাৰ? এই যে সৰু সৰু দাগবিলাক আছে, 8ৰ পৰা 8 নাপতে দুডাল দাগত, মানে 8 পাব দুডাল বাকী থাকোঁতে ইয়াতে ডুব দিবা ইয়াতে, আৰু এইটো। গতিকে এইডাল আমাৰ, মই কলমেৰে আঁকি দিছোঁ, ৰ'বা, তোমালোকে ভালকৈ চিনিব পাৰিতে। তোমালোকে কাঠ পেঞ্চিলেৰে আঁকিবা। কিন্তু ইয়ালৈকে 7 আছিলে, ইয়াত 8 পোৱা নাই, অলপ বাকী আছে ইয়াতে। এইটো কিমান হ'ল আমাৰ? এইটো হৈছে আমাৰ অ' জি ৰেখাখণ্ড, হয়নে? অ' জি বাহু তাৰমানে 7.8 সেন্টিমিটাৰ। এতিয়া আমি কি কৰিম, আমাৰ যিটো ডিঅ বাহু দিয়া আছে, কিমান দিয়া আছে? 7.2 সেন্টিমিটাৰ বুলি দিয়া আছে। গতিকে অ' বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম? 7.2 সেন্টিমিটাৰ ব্যাসাৰ্ধ ল'ম। ইয়াতে স্কেলত জুখি ল'বা, এনেকৈ। ইয়ালৈকে 7 দেখা পাইছানে? ইয়ালৈকে 7.2 লৈকে 7ৰ পৰা 2 ঘৰ আগত। ইয়াত প্ৰথমতে অ'ত কেন্দ্ৰ কৰি কি কৰিবা? অ'জিৰ ওপৰ ফালে এটা চাপ আঁকিবা, এনেকৈ এটা চাপ আঁকিবা। এইবাৰ কি কৰিবা? জিডি যিটো 6.7 সেন্টিমিটাৰ আছিলে, তাৰ কাৰণে কি কৰিবা? জিক কেন্দ্ৰ ধৰি 6.7 সেন্টিমিটাৰ স্কেলত জুখি ল'বা, এনেকৈ 6.7 সেন্টিমিটাৰ। ইয়ালৈকে 6 হয়, 6.7 হ'লে কি হ'ব? 7 নাপতে 3 ঘৰ বাকী থাকিব, সৰু সৰু কাটা যে আছে, 3 ঘৰ বাকী থাকিব ইয়াত, দেখা পাইছানে? গতিকে জিত কেন্দ্ৰ কৰি আমি কি কৰিম? আগৰ চাপক কটাকৈ আন এটা চাপ অংকন কৰিম, এনেকৈ। আৰু এই দুটা চাপে য'ত কটাকটি কৰিছে, ক'ত কটাকটি কৰিছে? ইয়াতে কৰিছেনে? গতিকে এই বিন্দুটোৰ নাম কি হ'ব? অ'। তো এই বিন্দুটোৰ নাম হৈছে আমাৰ অ'। আমি এতিয়া কি কৰিম? এই বিন্দুটো অ' নহয় দেই। তো এই বিন্দুটো আমাৰ কি হ'ব? ডি হ'ব। আমিতো অ' জি টানিছোঁ আগতে, গতিকে এই বিন্দুটো হ'ব আমাৰ ডি। তাৰপিছত আমি কি কৰিম? অ' ডি আৰু জি ডি সংযোগ কৰি দিম। এয়া অ' ডি আৰু এয়া জি ডি সংযোগ কৰি দিলোঁ। ডি অ' জি আঁকিব লগা আমাৰ কি? ত্ৰিভুজ। তো এইখিনি কথা আমি অংকন হিচাপে লিখি দিব লাগিব। তো অংকন স্থলখিনি এনেকৈ লিখিবা। অ' জি সমান 7.8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড অংকন কৰা হ'ল। আমি প্ৰথমতে অ' জি ৰেখাখণ্ডটো অংকন কৰিছিলোঁ, হয়নে? তাৰপিছত 2 নম্বৰ লিখিবা, অ' কেন্দ্ৰ ধৰি, কাক মানে ধৰি? অ' কেন্দ্ৰ ধৰি 7.2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অ' জিৰ ওপৰ ফালে অঁকা হ'ল। তাৰমানে প্ৰথমতে আমি এই অ' কেন্দ্ৰ ধৰি এটা বৃত্তচাপ আঁকিছিলোঁ, এইটো, হয়নে? তাৰপিছত কি কৰিছোঁ? জিক কেন্দ্ৰ ধৰি কিমান সেন্টিমিটাৰ? 6.7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা চাপ আমি অংকন কৰিছিলোঁ, আৰু এই চাপে আগৰ চাপক ক'ত কাটিছিল? এই ডি বিন্দুত কাটিছিল। অ' ডি আৰু জি ডি সংযোগ কৰা হ'ল। ডি অ' জি আমাৰ আঁকিব লগা ত্ৰিভুজ। এইখিনিয়ে কথা, তেনেদৰে লিখি দিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে, বাই বাই, থেংক ইউ।